ওম কৃষ্ণায় নমঃ। আজি গাহৰি আৰু চেংমৰা শাক বনাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে চাই যাব। এই গাহৰি মাংস অলপ নিমখ পানী দি বইল কৰি ল'লোঁ। বইল কৰাৰ পিছত চেংমৰাখিনি কাটি ল'লোঁ আৰু নহৰু, আদা, পিঁয়াজ, জলকীয়া ইয়াতে খুন্দি আছোঁ গ্লাছটোত লাঠি এডাল লৈ। যিহেতু খুন্দনা আমাৰ নাই, সেইবাবে লাঠিৰে খুন্দি ওলাইছোঁ। ধুনীয়াকৈ পেষ্ট হৈ যায় বস্তুখিনি। আৰু আলু লৈছোঁ, মাত্ৰ এটা লৈছোঁ আলু, পিঁয়াজ কাটি লৈছোঁ আৰু শুকান জলকীয়া দুটা, আৰু আমি তেলটো ঢালি দিছোঁ। মিঠাতেলটো ঢালি গৰম হ'বলৈ দিছোঁ। গৰম হৈ তেলটো পকা মানে লগে লগে পিঁয়াজ, জলকীয়া, আদা, নহৰু যিখিনি পিচি থৈছিলোঁ গোটেইখিনি একেলগতে কেৰাহীখনত দি দিছোঁ আৰু এইখিনি সিজিবলৈ দিব লাগে। যেতিয়া সিজি যায় তাৰ পৰা নিজে নিজে তেলটো এৰা খাই যায়, অৰ্থাৎ পিঁয়াজ আৰু নহৰু, জলকীয়া এইখিনি যেতিয়া সিজিব অলপ ল' ফ্লেমত বনাব লাগে। আজি আৰু ইণ্ডাকশ্যনত বনাই আছোঁ। তাৰপিছতে বইল কৰা গাহৰিখিনি ঢালি দিলোঁ। গাহৰিখিনি ঢালি দিয়াৰ পাছত ধুনীয়াকৈ সোৱাদ অনুসৰি আপোনালোকৰ জোখত নিজে নিজে হালধি ঢালি দিছোঁ, যিমানখিনি লাগে আৰু জোখত দিব লাগে। বাকী তাৰ পাছতে নিমখ দি দিছোঁ আৰু অকণমান ৰেড চিলি দি দিছোঁ। তাতে ৰেড চিলি অলপ দি দিছোঁ যাতে অলপ ৰঙচুৱা হয় আৰু অকণমান জ্বলা অকণমান হ'লে ভাল লাগে, যিহেতু ভাজি বনাম। আৰু এই চেংমৰা শাকটো ডাঙৰ ডাঙৰ যিবিলাক হাবি থাকে তাতে পোৱা যায়, য'ত ত'ত পোৱা নাযায়। যিবিলাক গাঁৱত হাবি চাবি আছে সেইবিলাকত পোৱা যায়। আমাৰ গাঁৱতো নাইকিয়াই হ'ল, হাবি নাইকিয়া হ'ল আজিকালি। এই শাকটো বিশেষকৈ গাহৰি মাংসতকৈ যেতিয়া গাহৰি মাংসত দি শাকটো ভজা হয়, সেই শাককেইডাল মানে খাইহে বেছি ভাল লাগে। চেংমৰা শাক তেলটো মানে তাত সোমাই যায়, গাহৰি তেলটো, আৰু অলপ তেল দিয়া হৈছে যিহেতু। প্ৰায় এনেদৰে ভাজিলোঁ 20 মিনিটমান 30 মিনিটমান ভাজি পিনি এনেকৈ দুবাৰ তিনিবাৰ ঢাকন দি লৰাই দিলোঁ। লৰাই দিয়াৰ পাছত এয়া হৈ গ'ল আৰু এয়া পাৰি ল'লোঁ। এখন পাত আছিল, এখন তৰা পাত বুলি কয়, তৰা পাততে আজি ভাত সাজলোঁ খাম। এয়া ভাত ৰেডি হৈ গ'ল আৰু খাবলৈ আৰম্ভ কৰিছোঁ। অকণমান দালি লৈছোঁ, নেমু অকণমান লৈছোঁ, গোল নেমু। খাই ভাল লাগিছে। এনেকৈ ভাজি আপোনালোকেও খাই চাব, কেতিয়াবা ভাল লাগে। ধন্যবাদ।